Hey guys, so আজি কথা পাতিবলৈ গৈ আছো এখন এডাল্ট মুভি আৰু এখন এডাল্ট সিৰিজৰ ওপৰত। যদি আপুনি 18+ নহয় তেন্তে এইটো ভিডিঅ' ইয়াতে স্কিপ কৰি দিয়ক আৰু নাচাব, আৰু যদি আপুনি 18+ হয় তেন্তে শুনক। আৰু প্ৰথমখন হ'ল প্লেজাৰ। এখন এডাল্ট মুভি হয় আৰু যোনখনত এটা কেৰেক্টাৰ থাকে বেলা বুলিকে, আৰু তাই এখন পৰ্নষ্টাৰ বনিব বিচাৰে আৰু বহুত ডাঙৰ পৰ্নষ্টাৰ বনিব বিচাৰে। আৰু পৰ্নষ্টাৰ বনিবলৈ তাইক কেনেকে কি কৰে আৰু কি অসুবিধাৰ সন্মুখীন তাই হ'বলগীয়া হয়। আৰু এইখন মুভিত দেখাইছে যে পৰ্ন ইণ্ডাষ্ট্ৰীৰ ডাৰ্ক ছাইডটোত মানে লাইক ছোৱালীবিলাকৰো কিমান অসুবিধা হয়, কিমান কি শিকিব লগা, কিমান কি কৰিব লগা, কিমান কষ্ট পাবলগীয়া হয়, নিজৰ দেহৰ লগত কিমান কি কৰিব লগা হয় এজনী ডাঙৰ পৰ্নষ্টাৰ হ'বৰ কাৰণে। লাইক যেনেকৈ আমি দেখোঁ সেনেকুৱা ৰিয়েলিটিত নহয়, তাৰ ভিতৰ চাইডটো বহুত বেছি ডাৰ্ক হয়। তাই বহুত কষ্ট পায়, বহুত লাইক কিমান কি পলিটিক্স থাকে তাৰ ভিতৰত, পৰ্ন ইণ্ডাষ্ট্ৰীৰ ভিতৰত। লাইক এজনী এক্ট্ৰেছ কেনেকৈ ইমান ডাঙৰ এক্ট্ৰেছ বনিব পাৰে পৰ্ন ইণ্ডাষ্ট্ৰীৰ ভিতৰত, আৰু তাই পৰ্ন ইণ্ডাষ্ট্ৰীৰ বহুত ডাঙৰ এক্ট্ৰেছ বনিব বিচাৰি থাকে, আৰু তাইক বহুত বেছি কষ্ট হয়। আৰু কি হয়, কেনেকৈ তাই সেই মুকামটো এচিভ কৰে, সেইটোৰ ওপৰতে গোটেই মুভিখন। আৰু আপুনি এইখন মুভি চাই পেলাই আপুনি পৰ্ন ইণ্ডাষ্ট্ৰীৰ কিছুমান ৰহস্যজনক কথাবোৰ গম পাব, আৰু আপুনি তাৰপিছত চাগে পৰ্ন চোৱাটো অকণমান বাদ দিব পাৰিব। মানে লাইক আপোনাৰ নিজে ফিল হ'ব যে ভাই এইবিলাক কি হয়। গতিকে এইখন নাম হ'ল প্লেজাৰ, আৰু এইখন আপুনি চাব পাৰে ফেমিলিৰ লগত। একদমেই নাচাব, বহুত বেছি নিউডিটি আছে, বহুত বেছি ছেক্স চিনটো আছে, বহুত কিবা কিবি, আৰু নিউডিটি আছে, ৱল্গাৰ চিন আছে। গতিকে আপুনি ফেমিলিৰ লগত একদমেই নাচাব, আৰু অকলে চাব যদি চাব ইচ্ছা আছে। অভাৰঅল ফিল্মখনে ভাল মেছেজ এটা দিয়ে আমাক, গতিকে চাব ইচ্ছা চাব পাৰে। আৰু ছেকেণ্ডখন হ'ল ছুপাৰ ছেক্স। এইখন এখন চিৰিজ হয়, আৰু এইখনত ৰকো নামৰ এটা কেৰেক্টাৰ মানে কেৰেক্টাৰটো দেখায়, আৰু সি এটা মানে লাইক ডাঙৰ হৈ পেলাই এটা মিডিল ক্লাছ ফেমিলি থাকে, সি তাৰ পৰা ডাঙৰ হৈ পেলাই সি বহুত ডাঙৰ পৰ্নষ্টাৰ হৈ যায়। আৰু সি কেনেকৈ পৰ্নষ্টাৰ হৈ যায় আৰু কেনেকৈ সি হয়, লাইক তাৰপিছত তাৰ কি অসুবিধা হয়, কি মানে তাই কেনেকৈ কি এচিভ কৰে সি। আৰু অভাৰঅল চিৰিজখনো বহুত ভাল আছে, লাইক পৰ্ন ইণ্ডাষ্ট্ৰীৰ বিষয়ে বহুতখিনি কথা কয়, মানে লাইক ডাৰ্ক ছাইডটোও দেখায়, ভাল ছাইডটোও দেখায়। ছুপাৰ ছেক্স প্ৰথম 4টা এপিছড ইয়াৰ বহুত লাইক জবৰদস্ত আছে, 4টা এপিছড। তাৰপিছত মানে এইখনে বহুত টানা আৰম্ভ কৰি দিয়ে, আৰু এইখনে 4টা এপিছডত আপুনি লাইক ইণ্টাৰেষ্ট বনি থাকিব, কিন্তু তাৰপিছত আপুনি ব'ৰ হৈ যাব। এইখনৰ ওপৰত যদি মুভি বনিলে হয় তেতিয়া ঠিক থাকিলে হয়, তেতিয়া মানুহে বেছিকৈ চালে হয় মুভিখন। কিন্তু চিৰিজ হিচাপে এইখন মোৰ বহুত বেছি ব'ৰ লাগি গৈছে 4টা এপিছডৰ পিছত। কিন্তু কাহানী ভাল আছে, লাইক মানে এটা মিডিল ক্লাছ ফেমিলি ল'ৰা এটা কেনেকৈ ইমান ডাঙৰ বনি যায় গৈ পেলাই, আৰু তাৰপিছত তাৰ কি প্ৰব্লেম হয়, কি অসুবিধা হয়, সেইটোৰ ওপৰত গোটেই চিৰিজখন। আৰু তাৰ ফ্ৰেণ্ডবিলাকে তাৰ লগত কেনেকৈ কি কৰে, এইবিলাকৰ ওপৰতে। আৰু অভাৰঅল চিৰিজখন বেয়া নহয়, আপুনি চাব পাৰে। আৰু ইয়াতেও বহুত বেছি নিউডিটি আছে, বহুত বেছি ৱল্গাৰ চিন আছে, সেইখন মুভিতকৈও বেছি আছে। গতিকে আপুনি যদি চোৱা নাই তে চাব পাৰে, কিন্তু ভুলতো ফেমিলিৰ লগত নাচাব। আৰু যদি আপুনি 18ৰ তলত হয় তেন্তে ভুলতো নাচাব।